Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাছ 9 এডভান্স মেথছৰ অনুশীলনী 6.3 কুৱেশ্যন নম্বৰ 10 পৰা পিছৰ প্ৰবলেমখিনি কৰাবলৈ চেষ্টা কৰিম। ইয়াৰ আগৰ ক্লাছত তোমালোকৰ 1 2 3 4 5 6 6.3 মুঠতে গোটেইখিনি 10ৰ আগলৈকে কৰাইছিল। গতিকে আগৰ ক্লাছখিনি যদি এটেন্ড কৰিব বিচাৰা আজিৰ ক্লাছৰ ডেসক্ৰিপচনত বা আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলৰ ক্লাছ 9 এডভান্স মেথছ তাতে প্লেলিষ্ট এটা আছে, তাতে পাই যাবা। গতিকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেন্ড কৰা। চোৱা, আজি 10 নম্বৰৰ এ আমাক কি দিছে 10 নম্বৰ কি দিছে এ বি চি ডি ৰাশিকেইটা গুণোত্তৰ প্ৰগতি অৰ্থাৎ জিপিত আছে। আমাক কৈছে গুণোত্তৰ প্ৰগতিত থাকিলে দেখুওৱা যে তলৰ ৰাশিবিলাকো কি গুণোত্তৰ প্ৰগতিত থাকিব। এ বি চি ডি গুণোত্তৰ প্ৰগতিত আছে, গতিকে লিখিবা। চোৱা, 10 নম্বৰ কুৱেশ্যন সলিউশন কৰাৰ আগতে তোমালোকক মই এটা বস্তু শিকাইছিলো বা এতিয়া শিকি লোৱা। যদি তিনিটা এলিমেন্ট যদি থাকে এ বি চি, তিনিটা এলিমেন্টস যদি থাকে সেইটোক আমি জিপিত কেনেকৈ লিখিম যে প্ৰথম যিটো টাৰ্ম আছে যে ফাৰ্স্ট প্ৰথম পদ পূৰণ তৃতীয় পদ, প্ৰথম পদ পূৰণ তৃতীয় পদ কাৰ সমান যে দ্বিতীয়তম পদৰ 2 গুণৰ সমান, দ্বিতীয় পদৰ 2 গুণ অৰ্থাৎ স্কয়াৰৰ সমান। অৰ্থাৎ ইয়াতে এ বি চি আছে ন, ইয়াতে এ বি চি প্ৰথম পদ কি এ, প্ৰথম পদ পূৰণ তৃতীয় পদ কি এ চি, চি কাৰ সমান হ'ব যে দ্বিতীয় পদৰ 2 গুণ অৰ্থাৎ বি স্কয়াৰ, এ চি ইকুৱেল টু বি স্কয়াৰ হ'ব। এইটো সিকোয়েন্সটো, এই সিকোয়েন্সটো যদি মনত ৰাখিব পাৰা 10 নম্বৰৰ আটাইখিনি কুৱেশ্যন কৰিব পাৰিবা। ঠিক আছে, চোৱা আমাক দিয়া আছে এ বি চি ডি গুণোত্তৰ প্ৰগতিত আছে, এ বি চি ডি গুণোত্তৰ প্ৰগতিত আছে, এ বি চি ডি কিহত আছে গুণোত্তৰ প্ৰগতিত আছে। গতিকে ইয়াতে মই যদি ফাৰ্স্ট যদি এ বি যদি লওঁ, ফাৰ্স্ট যদি মই এ বি চি লওঁ, এ বি চি ললে এইটো সিকোয়েন্সৰ মতে কি হ'ব, এইটো এনে তোমালোকক বাহিৰা লিখাই দিছো, তোমালোকে এইটো এক্সট্ৰাকে লিখি ল'বা নোট কৰি। ঠিক আছে, এতিয়া মই যদি এ বি চি লওঁ তেতিয়াহলে কি হ'ব এ চি ইকুৱেল টু কি হ'ব বি স্কয়াৰ হ'ব। আকৌ যদি নেক্সট যদি মই বি চি ডি তিনিটা যদি লওঁ, প্ৰথম পদ তৃতীয় পদ অৰ্থাৎ বি ডি কাৰ সমান হ'ব যে দ্বিতীয় পদৰ 2 গুণৰ সমান হ'ব, বি ডি ইকুৱেল টু চি স্কয়াৰৰ সমান হ'ব। ঠিক আছে, এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এইখিনি হোৱাৰ পিছত এনেকে লিখিবা, প্ৰমাণ কৰিব লাগে যে এইখিনিও কিহত আছে গুণোত্তৰ প্ৰগতিত আছে, হয় নহয়? এটা দুটা তিনটা পদ, এতিয়া এই তিনটা পদক এইটো সিকোয়েন্সত কেনেকৈ সজাবা, এইটোক ধৰি ললা এ, এইটোক ধৰি ললো বি, এইটোক ধৰি ললো চি, অৰ্থাৎ কি হ'ব যে এ চি অৰ্থাৎ এ মাইনাছ বি হোল স্কয়াৰ ইনটু চি মাইনাছ ডি হোল স্কয়াৰ ইকুৱেল টু কি হ'ব যে বি মাইনাছ চি হোল স্কয়াৰৰ 2 গুণ অৰ্থাৎ স্কয়াৰ, হয় নহয়? এইটো এনেকে যে প্ৰমাণ কৰিব লাগে, বুজি পাইছা ন? প্ৰমাণ কৰিব লাগে যে আমাক কি এই বস্তুটো যে এ মাইনাছ বি হোল স্কয়াৰ ইনটু চি মাইনাছ ডি হোল স্কয়াৰ, হয় নহয়? ইকুৱেল টু কি এই পদটোৰ 2 গুণ অৰ্থাৎ দ্বিতীয় পদৰ 2 গুণ, অৰ্থাৎ কি হ'ব যে বি মাইনাছ চি হোল স্কয়াৰ আৰু এইটোৰ ওপৰতো হোল স্কয়াৰ, হয়নে? গতিকে আমি লেফট হেণ্ড সাইড লৈ ৰাইট হেণ্ড সাইড প্ৰমাণ কৰিম। চোৱা, লেফট হেণ্ড সাইড ল'ম, লেফট হেণ্ড সাইডত কি আছে এ মাইনাছ বি হোল স্কয়াৰ ইনটু চি মাইনাছ ডি হোল স্কয়াৰ, হয়নে? এতিয়া চোৱা এ মাইনাছ বি হোল স্কয়াৰ, এতিয়া চোৱা ইয়াৰ পৰা যদি তুমি এ যদি মান উলিওৱা, এৰ মান যদি উলিওৱা কি আছে আমাক এ চি ইকুৱেল টু বি স্কয়াৰ আছে, হয় নে নহয়? যদি আমি এৰ মান যদি উলিয়াব খোজো কি হ'ব বি স্কয়াৰ বাই চি হ'ব, হয় নহয়? ইফালে চি পূৰণ হৈছে, ইফালে গৈ হৰণ হ'ব, হয় নহয়? গতিকে এৰ সলনি মই কি লিখিম যে বি স্কয়াৰ বাই চি, তাৰপিছত কি হ'ব মাইনাছ বি স্কয়াৰ, এইটো বুজি পাইছা? ইয়াৰ পিছত চোৱা ইনটু চি মাইনাছ ডি হোল স্কয়াৰ কেনেকৈ হ'ব চোৱা, আমাক দিয়া আছে কি যে বি ডি ইকুৱেল টু চি স্কয়াৰ, হয়নে? গতিকে বি ডি ইকুৱেল টু কি চি স্কয়াৰ দি আছে, এতিয়া মই কি কৰিম চিটো এনেকে ৰাখি দিম, এতিয়া মই ডিৰ সলনি ব্যৱহাৰ কৰিম, ডিৰ সলনি কি কৰিম চোৱা, ইফালে যদি বি যদি ৰাখি দিওঁ, সিফালে ডিক যদি পঠাই দিওঁ কি হ'ব চি স্কয়াৰ বাই ডি হ'ব, হয় নে নহয়? চি স্কয়াৰ বাই, আচ্ছা ইফালে ডি ৰাখিম, ইফালে ডি ৰাখিলে ইফালে বি টো কি হৈ যাব হৰণ হৈ যাব, চি স্কয়াৰ বাই বি হ'ব। গতিকে চি মাইনাছ কি হ'ব চি মাইনাছ ডিৰ সলনি কি হ'ব যে চি স্কয়াৰ বাই বি, বুজি পাইছা?
আৰু ওপৰত অলৰেডি কি আছে হোল স্কয়াৰ এটা আছে হ'ব এই স্কয়াৰটো ওপৰত আছে হোল স্কয়াৰ বুজি পাইছা এই সিকোয়েন্সটো বুজি পাইছা নাই আকৌ চোৱা মই কি কৈছো a ac ইকুয়াল টু b স্কয়ার আছিল অৰ্থাৎ a এর সলনি মই কি বহাইছো b স্কয়ার বাই c তাৰপিছত মাইনাস b হোল স্কয়ার স্কয়ারটো সেম ৰাখিছো খালি কিহৰ মান খলাইছো a এর মান খলাইছো ইয়াতে কিহৰ মান খলাম d এর মান খলাম যে c এর মান সেম ৰাখিছো আৰু d এর মান আমি কি পাইছো bd ইকুয়াল টু c স্কয়ার হয় নহয় আমি যদি d এর মান উলিয়াব খুজো কি হ'ব d ইকুয়াল টু c স্কয়ার বাই কি হ'ব b c স্কয়ার বাই b আৰু হোল স্কয়ার ৰাখি দিলো বুজি পাইছা ইয়াৰ পিছত চোৱা নেক্সট স্টেপ কি হ'ব এতিয়া মই কি কৰিম ইয়াৰ ইয়াৰ ইয়াৰে পৰা আটাই কেটাৰ পৰা কি কৰিম এটোৰ পৰা কি কৰিম b এটা কমন লম b কমন ললে কি হ'ব b বাই c হ'ব হয়নে আৰু ইয়াতে কি b গলগে মানে কি থাকিল 1 থাকিল গতিকে b বাই c মাইনাস 1 হোল স্কয়ার ইনটু ইয়াৰ পৰা আকৌ কি কমন লম ইয়াৰ পৰা আকৌ c কমন লম গতিকে c কমন ললে কি হ'ব 1 মাইনাস c বাই b হয় না ইয়াৰ পৰা এটা c গলগে মানে ইয়াতে এটা c আছে কি হ'ব হোল স্কয়ার হল এতিয়া মই কি কৰিম এই হোল স্কয়ারটো আটাই কেটাৰ ওপৰত আছে গতিকে কি হ'ব ইয়াতে b স্কয়ার হ'ব আকৌ এটোৰ ওপৰত স্কয়ার হ'ব হয় নহয় গতিকে b স্কয়ার তাৰপিছত কি হ'ব ইয়াতে যদি মই কমন যদি হেৰি লসাগু ললে কি হ'ব তলত c হ'ব আৰু ওপৰত কি হ'ব b মাইনাস c হ'ব b মাইনাস c হোল স্কয়ার ইনটু এটো কি হ'ব চোৱা ঠিক একেদৰে এটো নিচিনা যে c স্কয়ার মানে c স্কয়ার তাৰপিছত ইয়াতে কি হ'ব লসাগু ললে কি b গতিকে b ইয়াতে কি হ'ব b স্কয়ার b মাইনাস c হোল স্কয়ার হ'ব হয় নহয় বুজি পাইছা ইয়াৰ পিছত কি হ'ব যে b স্কয়ার ইনটু ইয়াতে কি হ'ব চোৱা যে b মাইনাস c হোল স্কয়ার বাই c হোল স্কয়ার বাই c স্কয়ার এটোৰ ওপৰত স্কয়ার হ'ব আকৌ c এর ওপৰতো স্কয়ার হ'ব না যদি হোল যদি উঠাই দিও বুজি পাইছা ইয়াৰ পিছত ইয়াতো কি হ'ব c স্কয়ার তাৰপিছত ইয়াতো কি হ'ব ঠিক একেদৰে হ'ব যে b মাইনাস c হোল স্কয়ার আৰু তলত কি হ'ব b স্কয়ার হ'ব হয়নে গতিকে এই তলৰ b স্কয়ার ওপৰৰ b স্কয়ার কটা যাব c স্কয়ার ওপৰৰ c স্কয়ার তলৰ কটা যাব আমার থাকি যাব কি আমার থাকি যাব যে b মাইনাস c স্কয়ার মানে কি এটা দুটা b মাইনাস c স্কয়ার কেটা আছে দুটা আছে এটো লিখি দিছো হল যেটো আমি রাইট হ্যান্ড সাইডত পাইছো যেটো আমাৰ রাইট হ্যান্ড সাইডত আছে বুজি পাইছা কিমান ইজি হল ইকুয়াল টু কি রাইট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড বুজি পাইছা গতিকে আমি কি লিখিব পাৰো এতেকে গতিকে আমি লিখিব যে যেহেতু a minus b whole square into c minus d whole square equal to কি যে b minus c এটো whole square গতিকে আমি কি কব পাৰো প্ৰশ্নত দিয়া মতে যে এইটো গুণোত্তৰ প্ৰগতিত আছে গতিকে a minus b whole square b minus c whole square c minus d whole square গুণোত্তৰ প্ৰগতিত আছে গুণোত্তৰ প্ৰগতিত আছে গতিকে আমাৰ 10ৰ 1টো সমাধান হৈ গল বুজি পাইছা এতিয়া আমি নেক্সট 10ৰ 2 কৰিম চোৱা এতিয়া চোৱা 10ৰ 2 ঠিক আগৰটোৰ নিচিনা আমি কৰিম যে সমাধান চোৱা সমাধান আমাক কি দিয়া আছিল যে দিয়া আছে আগৰটোৰ নিচিনা দিয়া আছে a b c d গুণোত্তৰ প্ৰগতিত আছে হয় নহয় গুণোত্তৰ প্ৰগতিত আছে গুণোত্তৰ প্ৰগতিত আছে এটাকে আমি কি কব পাৰো a b c যদি গুণোত্তৰ প্ৰগতিত আছে ac ইকুয়াল টু b স্কয়ার প্ৰথম পদ তৃতীয় পদ কাৰ সমান যে দ্বিতীয় পদৰ 2 গুণৰ সমান আৰু কি কব পাৰো এতিয়া a b c ৰ ক্ষেত্ৰত কৈছো এতিয়া যদি মই b c d লও কি হ'ব যে bd ইকুয়াল টু c স্কয়ার হয়নে প্ৰমাণ কৰিব লাগে যে এই সিকোয়েন্সটো গুণোত্তৰ প্ৰগতিত থকা মানে কি প্ৰমাণ কৰিব লাগে যে প্ৰথম পদ তৃতীয় পদ যোগ প্ৰথম পদ পূৰণ তৃতীয় পদ কি আছে যে c স্কয়ার প্লাস d স্কয়ার কার সমান যে দ্বিতীয় পদৰ 2 গুণ দ্বিতীয় পদ কি যে b স্কয়ার প্লাস c স্কয়ার হ্যাঁ হোল স্কয়ার হল এটা আমি লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইড তো লেফট হ্যান্ড সাইডত কি আছে যে a স্কয়ার প্লাস b স্কয়ার হয়নে ইনটু c স্কয়ার প্লাস d স্কয়ার হয় নহয় এতিয়া চোৱা a স্কয়ার হয়নে a স্কয়ার a এর সলনি আমি কি লিখিব পাৰো চোৱা
যেহেতু এ চি ইকুৱেল টু বি স্কুৱেৰ আছে হয় নে নহয়, গতিকে আমি এ ইকুৱেল টু কি ক'ব পাৰো যে বি স্কুৱেৰ বাই চি হয় নে নহয়। গতিকে কি ক'ব পাৰো যে এৰ সলনি মই কি বহাম যে বি স্কুৱেৰ বাই চি আৰু এ স্কুৱেৰ আছিল যিহেতু গতিকে হোল স্কুৱেৰ প্লাছ বি স্কুৱেৰ হয় নহয় ইনটু হল ইনটু এতিয়া চোৱা চি স্কুৱেৰ ৰাখি দিম প্লাছ ডি স্কুৱেৰ। এতিয়া চোৱা যেহেতু আমি পাইছো যে বি ডি ইকুৱেল টু চি স্কুৱেৰ হয় নে নহয়, বি ডি ইকুৱেল টু চি স্কুৱেৰ, গতিকে ডিৰ সলনি আমি কি লিখিব পাৰো যে চি স্কুৱেৰ বাই বি হয়, গতিকে কি লিখিম যে চি স্কুৱেৰ বাই বি, এইটোৰ আকৌ কি হোল স্কুৱেৰ হল। ইয়াৰ পিছত চোৱা এতিয়া মই কি কৰিম ইয়াৰে পৰা বি স্কুৱেৰ এটা কমন ল'ম হয়নে। চোৱা বি স্কুৱেৰ কমন ললে ইয়াতে কি থাকিব যে বি স্কুৱেৰ বাই চি স্কুৱেৰ থাকিব হয়নে, আৰু ইয়াতে কি থাকিব 1 থাকিব হল ইনটু ইয়াৰ পৰা কি কমন ল'ম চি স্কুৱেৰ কমন ললে কি হ'ব 1 প্লাছ ইয়াতে হ'ব চি স্কুৱেৰ বাই বি স্কুৱেৰ হয়নে। ইয়াৰ পিছত চোৱা নেক্সট এতিয়া মই কি কৰিম ইয়াৰ পৰা বি স্কুৱেৰ আৰু ইয়াতে কি হ'ব যে চি স্কুৱেৰ, ইয়াতে কি হ'ব বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ হয়নে ইনটু চি স্কুৱেৰ, ইয়াতে কি হ'ব তলত হ'ব বি স্কুৱেৰ আৰু ওপৰত কি হ'ব বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ হয়নে নহয়। ইয়াৰ পিছত কি হ'ব নেক্সট ষ্টেপ তলৰ চি স্কুৱেৰ ওপৰৰ চি স্কুৱেৰ, তলৰ বি স্কুৱেৰ ওপৰৰ বি স্কুৱেৰ কটা গ'ল, গতিকে থাকিল কি থাকিল যে বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ আৰু সিফালে কি থাকিল বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ হল। বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ কেইটা দুটা, গতিকে কি হ'ব যে বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ কেইটা দুটা হোল স্কুৱেৰ, যেটো আমি ৰাইট হেণ্ড সাইডত পাইছো চোৱা যেটো আমাৰ ৰাইট হেণ্ড সাইডত আছে, গতিকে লেফট হেণ্ড সাইড ইকুৱেল টু কি বুলি ক'ব পাৰো যে ৰাইট হেণ্ড সাইড হয় নহয়। গতিকে আমি কি ক'ব পাৰো যে এতেকে a স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইনটু চি স্কুৱেৰ প্লাছ ডি স্কুৱেৰ প্লাছ ডি স্কুৱেৰ, এইটো আমি যেটো প্ৰমাণ কৰিব বিচাৰিছিলো ইকুৱেল টু কি হ'ব ইকুৱেল টু বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ হোল স্কুৱেৰ হল। গতিকে আমি কি ক'ব পাৰো প্ৰশ্নত দিয়াটো, গতিকে আমি কি ক'ব পাৰো যে a স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইনটু বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ ইনটু চি স্কুৱেৰ প্লাছ ডি স্কুৱেৰ কি এইকেইটা কি গুণোত্তৰ প্ৰগতিত আছে, গতিকে a স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ প্লাছ ডি স্কুৱেৰ কি গুণোত্তৰ প্ৰগতিত আছে, গুণোত্তৰ প্ৰগতিত আছে বুজি পাইছা। গতিকে আমাৰ 10ৰ 2 হৈ গ'ল 10ৰ 2। এতিয়া আমি নেক্সট 10ৰ 3 কৰিম চোৱা 10ৰ 3 আমাক দিয়া আছে, আমাক যেহেতু প্ৰশ্নটো দিয়া আছে যে এ বি চি ডি কিহত আছে গুণোত্তৰ প্ৰগতিত আছে, এ বি চি ডি গুণোত্তৰ প্ৰগতিত আছে গতিকে আমি কি ক'ব পাৰো এতেকে এ বি চিৰ ক্ষেত্ৰত কি হ'ব এ চি ইকুৱেল টু কি হ'ব বি স্কুৱেৰ আৰু বি চি ডিৰ ক্ষেত্ৰত কি হ'ব বি চি ডি কি হ'ব বি ডি ইকুৱেল টু কি হ'ব চি স্কুৱেৰ হয়নে। প্ৰমাণ কৰিব লাগে যে এইটো চোৱা যে 1 বাই এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্ৰথম পদ ইনটু দ্বিতীয় পদ 1 বাই চি স্কুৱেৰ প্লাছ ডি স্কুৱেৰ প্ৰথম পদ আৰু তৃতীয় পদ কিহৰ সমান যে দ্বিতীয় পদৰ 2 গুণৰ সমান, অৰ্থাৎ 1 বাই বি স্কুৱেৰ প্লাছ চি স্কুৱেৰৰ হোল স্কুৱেৰ হল। আমি লেফট হেণ্ড সাইড লৈ ৰাইট হেণ্ড সাইড প্ৰুভ কৰিম চোৱা। এতিয়া লেফট হেণ্ড সাইডত কি আছে 1 বাই এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইনটু 1 বাই চি স্কুৱেৰ প্লাছ ডি স্কুৱেৰ হল। এতিয়া চোৱা 1 বাই এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ আছে ন, আমি ইয়াৰ মান সলনি কৰি দিম চোৱা, যিহেতু আমাক ইয়াত কি দি আছে এ চি ইকুৱেল টু বি স্কুৱেৰ, গতিকে আমি ইয়াৰ মান কেনেকৈ উলিয়াম এ ইকুৱেল টু বি স্কুৱেৰ বাই চি হয় নহয়, গতিকে ইয়াৰ মান কি পালো বি স্কুৱেৰ বাই চি, গতিকে এ য'ত পাম তাতে বি স্কুৱেৰ বাই চি পাম, গতিকে কি হ'ব বি স্কুৱেৰ বাই চি আকৌ এইটোৰ কি হোল স্কুৱেৰ হল প্লাছ কি হ'ব বি স্কুৱেৰ বুজি পাইছা ইনটু তাৰপিছত কি হ'ব 1 বাই চি স্কুৱেৰ প্লাছ ডি স্কুৱেৰ হয় নহয়। গতিকে আমি ওপৰত কি পাইছো যে বি ডি ইকুৱেল টু চি স্কুৱেৰ, এইটো বি ডি ইকুৱেল টু চি স্কুৱেৰ, গতিকে আমি ডিৰ মান ইয়াতে হেৰি কৰিম
ডিৰ মান কি হ'ব চি স্কোয়াৰ বাই বি হয়নে নহয় গতিকে চি স্কোয়াৰ বাই চি স্কোয়াৰ বি হোল স্কোয়াৰ হ'ল বুজি পাইছা ইয়াৰ পিছত চোৱা এতিয়া কি হ'ব 1 বাই এতিয়া আমি কি কৰিম চোৱা এতিয়া আমি কি কৰিম এই তলৰ পৰা বি স্কোয়াৰ এটা কমন ল'ম গতিকে তলৰ পৰা যদি মই বি স্কোয়াৰ কমন লওঁ কি হ'ব বি স্কোয়াৰ বাই চি স্কোয়াৰ হ'ব বি স্কোয়াৰ বাই চি স্কোয়াৰ আৰু কি হ'ব ইয়াতে প্লাছ 1 ঠিক এইদৰে ইয়াতো যদি মই কি কৰোঁ চি স্কোয়াৰ যদি কমন লওঁ কি হ'ব 1 প্লাছ চি স্কোয়াৰ বাই বি স্কোয়াৰ হয় নহয় চি স্কোয়াৰ বাই বি স্কোয়াৰ বুজি পাইছা মানে ইয়াৰ পৰা এটা চি স্কোয়াৰ ইয়াতে কমন লৈ ললো ইয়াৰ পৰা এটা বি স্কোয়াৰ কমন লৈ ললো হল এতিয়া নেক্সট কি কৰিম এতিয়া মই কি কৰিম এই তলৰ যিটো চোৱা এতিয়া বি স্কোয়াৰ ইয়াৰ পৰা কি লসাগু ল'ম যে চি স্কোয়াৰ লসাগু ল'ম চি স্কোয়াৰ লসাগু ল'লে ওপৰত কি হ'ব বি স্কোয়াৰ প্লাছ চি স্কোয়াৰ হয়নে আৰু ইয়াতে কি হ'ব চি স্কোয়াৰ গতিকে বি স্কোয়াৰ লসাগু ল'লে ইয়াতে বি স্কোয়াৰ প্লাছ চি স্কোয়াৰ হ'ল ইয়াৰ পিছত চোৱা এতিয়া মই তলৰ যিটো চি স্কোয়াৰ আছে সেইটো ওপৰত লৈ যাম ওপৰত লৈ গ'লে কি হ'ব যে চি স্কোয়াৰৰ তলত কি হ'ব বি স্কোয়াৰ ইনটু বি স্কোয়াৰ প্লাছ চি স্কোয়াৰ হয়নে ইয়াৰ পিছত কি হ'ব ইয়াতে কি হ'ব চোৱা ঠিক সেইদৰে ইয়াতো কি হ'ব ওপৰত বি স্কোয়াৰ যাবগৈ বি স্কোয়াৰৰ তলত কি হ'ব চি স্কোয়াৰ ইনটু বি স্কোয়াৰ প্লাছ চি স্কোয়াৰ হ'ল তলৰ চি স্কোয়াৰ ওপৰৰ চি স্কোয়াৰ কটা গ'ল তলৰ বি স্কোয়াৰ ওপৰৰ চি স্কোয়াৰ কটা গ'ল গতিকে আমাৰ ইয়াতে কি থাকিব চোৱা গতিকে থাকিব কি যে 1 বাই বি স্কোয়াৰ প্লাছ চি স্কোয়াৰ ইনটু কি হ'ব ইনটু 1 বাই বি স্কোয়াৰ প্লাছ চি স্কোয়াৰ হ'ল ব্ৰেকেট এতিয়া চোৱা যে 1 বাই বি স্কোয়াৰ প্লাছ চি স্কোয়াৰ কেইটা আছে দুটা আছে গতিকে মই এইটো একেবাৰে লিখিব পাৰো যে 1 বাই বি স্কোয়াৰ প্লাছ চি স্কোয়াৰ কেইটা আমি এনেকে দি এইটো হোল স্কোয়াৰ বুলি দি দিব পাৰো হয়নে যেটো আমাৰ কি রাইট হ্যান্ড সাইডত আছে সো রাইট হ্যান্ড সাইডত আছে 1 বাই বি স্কয়ার প্লাস সি স্কয়ার হোল স্কয়ার এটো মই কি কব পাৰো যে রাইট হ্যান্ড সাইড হ'ল গতিকে মই কি কব পাৰো আমি যেটো ওপৰত প্ৰমাণ কৰিম বুলি ধাৰ কৰিছিলো গতিকে এটো ইকুৱেল টু এটো গতিকে মই কব পাৰো যে 1 বাই a স্কয়ার প্লাস b স্কয়ার ইনটু 1 বাই c স্কয়ার প্লাস d স্কয়ার ইকুৱেল টু 1 বাই b স্কয়ার প্লাস c স্কয়ার হোল স্কয়ার হ'ল এতেকে মই কি কব পাৰো প্ৰশ্নটোত দিয়া মতে যে 1 বাই a স্কয়াৰ প্লাস b স্কয়াৰ 1 বাই b স্কয়াৰ প্লাস c স্কয়াৰ 1 বাই c স্কয়াৰ প্লাস d স্কয়াৰ ইহত আছে গুণোত্তৰ প্ৰগতিত আছে গুণোত্তৰ প্ৰগতিত আছে গতিকে আমাৰ 10 ৰ 3 সলিউশন হৈ গল গতিকে স্টুডেন্ট তোমালোকৰ আজি 10 ৰ 1 2 3 তিনিটা প্ৰবলেম কৰালো আৰু নেক্সট ক্লাছত মই বাকিখিনি প্ৰবলেম সলভ কৰাম গতিকে আজি ক্লাছটো তোমালোকে ভাল পালে আমাৰ এইটো ভিডিও লাইক কৰি সেৱা পঠালে সাবস্ক্ৰাইব কৰি ৰাখিবা গতিকে নেক্সট ক্লাছত লগ পাম গতিকে আজিলৈ আহিছো থ্যাংক ইউ